Hello everyone and welcome to Daiduka and sorry for my voice. তো আজি আমি ডিসকাস কৰিম যিখন নতুনকৈ এখন নটিফিকেশ্যন ওলাইছে যিখন আপোনালোকৰ ওলাইছে সাব ইন্সপেক্টৰ ইউবি কাৰণে অৰ্থাৎ আনআৰ্ম ব্ৰাঞ্চ তাৰপিছত সাৰ্ভিং ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন এটা ওলাইছে আৰু মানে APR এটা ওলাইছে আৰু ওলাইছে ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ যিটো আমি নতুনকৈ দেখিবলৈ পাইছোঁ আৰু ওলাইছে এছিষ্টেণ্ট জেইলাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট চ' এইকেইটা আমাৰ পোষ্ট ওলাইছে আৰু সৰ্বমুঠ আমাৰ 102টা পোষ্ট ওলাইছে এতিয়া আজি আমি ডিসকাস কৰিম যে একচুয়ালি পোষ্টটো কেনেকুৱা ধৰণৰ কি আপোনালোকৰ মেডিকেল কি আপোনাৰ ৰিকুৱাৰমেণ্টছ থাকিব এলিজিবিলিটি কি হয় বা আপোনালোকৰ পোষ্টবিলাক কেনেকৈ ওলাইছে আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ যিবিলাক এক্সামৰ পেটাৰ্নটো কি হ'ব গোটেই নটিফিকেশ্যনখনত যিখিনি বস্তু আছে এইখিনি আজি আমি আলোচনা কৰিম এতিয়া প্ৰথমতে আমি যদি চাওঁ যিটো মেইন কথাটো হৈছে এটা গুড নিউজ আছে সেইটো হৈছে কি যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই তাৰমানে আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে তাৰপিছত অনলাইন এপ্লিকেশ্যনটো আপোনালোকৰ ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু 16 জানুৱাৰীলৈকে 2026 চনৰ অৰ্থাৎ আপোনালোকৰ হাতত এমাহ সময় দিয়া গৈছে এতিয়া আমি পোষ্টৰ ক্ষেত্ৰত যদি আমি চাওঁ আপোনালোকে গোটেই ডিটেইলছখন দেখিবলৈ হয়তো পাই যাব ইয়াত যে সাব ইন্সপেক্টৰ ইউবি কাৰণে অনলি 48টা পোষ্ট ওলাইছে কিন্তু মই ভাবিছিলোঁ বা চবেই আপোনালোকে ভাবি আছিলে যে এটলিষ্ট ইয়াতকৈ অলপ বেছি পোষ্ট আমি আশা কৰি আছিলোঁ এনিৱে তো 48টা পোষ্ট ইউবিত ওলাইছে তাৰপিছত কমিউনিকেশ্যন অৰ্থাৎ APR ওলাইছে 4টা পোষ্ট আৰু ষ্টেচন অফিচাৰ ওলাইছে 6টা পোষ্ট স্কোৱাড কমাণ্ডাৰ 5টা পোষ্ট আৰু এছিষ্টেণ্ট জেইলাৰ 39টা পোষ্ট টোটেল আমাৰ হৈছে 102টা পোষ্ট এতিয়া এই গোটেইকেইটা পোষ্টৰে যিটো আপোনালোকৰ চেলেৰি ষ্ট্ৰাকচাৰ হয় সেইটো সেম হয় তাৰমানে আমি ক'ব পাৰোঁ যে গোটেইকেইটা পোষ্টৰে আপোনালোকৰ যিটো চেলেৰি সেইটো হৈছে সেম তাৰপিছত এতিয়া আমি আগবাঢ়িছোঁ এলিজিবিলিটি আপোনালোকৰ কি হ'ব গোটেই পোষ্টৰে মই এটা এটাকৈ নকওঁ জাষ্ট আপোনালোকে গম পাইছে যে কিমানকেইটা পোষ্ট ওলাইছে আৰু তাত মেল ফিমেলকৈ ভাগ কৰি দিয়া আছে সেইটো আপোনালোকে চাই ল'ব আৰু OBC কাৰণে MOBC কাৰণে বা আনৰিজাৰ্ভ কেটেগৰী ST প্লেইনছ ST হিলছ চবৰে কাৰণে মানে পোষ্টৰ সংখ্যাটো বেলেগ বেলেগ যিহেতু ৰিজাৰ্ভেশ্যন আছে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াত আমি যদি চাওঁ প্ৰথম কথা হ'ল যে আপুনি ভাৰতৰ বাসিন্দা হ'ব লাগিব আৰু অসমৰ পাৰ্মানেণ্ট ৰেচিডেন্স হ'ব লাগিব মানে অসমৰ বাসিন্দা আপুনি হ'ব লাগিব তেতিয়াহে আপুনি এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত আপুনি অসমৰ বাসিন্দা হয় নহয় সেইটো আপোনালোকৰ কেনেকৈ চাব যেতিয়া আপোনালোকে কাষ্ট যিখন চাৰ্টিফিকেট সেইখন আপোনালোকে দিব আপুনি পাছত কাষ্ট চাৰ্টিফিকেটখনৰ প্ৰুফ দিব লাগিব প্ৰুফ অফ ৰেচিডেণ্ট আপুনি দিব লাগিব যদি আপুনি জেনেৰেল কাষ্টৰ হয় তাৰমানে যদি আপুনি OBC হয় বা MOBC হয় বা ST প্লেইনছ বা SC হয় বা ST হিলছ হয় তেতিয়াহ'লে আপুনি দিব দৰকাৰ নাই কিন্তু যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে আপোনালোকে মানে যিখন আপোনালোকে কাষ্টৰ পাৰ্মানেণ্ট ৰেচিডেন্সৰ এখন চাৰ্টিফিকেট আপুনি দিব লাগিব অবভিয়াছলি মানে যেতিয়া সেইকাৰণে কৈছোঁ যে যেতিয়া আপোনালোকে অনলাইন ফিল আপ কৰিব তেতিয়া আপোনালোকে খুব সাৱধানে বস্তুটো ফিল আপ কৰিব কাৰণ এইটো পাছত চেঞ্জ কৰিব নোৱাৰিব তাৰপিছত আপোনালোকে যিটো নিয়েৰেষ্ট আপোনালোকৰ লোকেল যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ আছে নিজৰ ডিষ্ট্ৰিক্টৰ তাত আপোনালোকৰ মানে ৰেজিষ্টাৰ হৈ থাকিব লাগিব তাৰপিছত আপুনি অসমীয়া ক'ব পাৰিব লাগিব বা অসমীয়া নহ'লেও আপুনি যিটো লোকেল লেংগুৱেজ আছে অসমৰ সেই তাৰ ভিতৰত কোনোবা এটা আপুনি সলসলীয়াকৈ ক'ব পাৰিব লাগিব এতিয়া বয়সৰ ক্ষেত্ৰত আমি সকলো কনফিউজ হৈ থাকোঁ মেইনলি বয়সৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰত্যেকটো আমি যিকেইটা আমাৰ পোষ্ট মানে যিকেইটা আমাৰ পোষ্ট ওলাইছে অলপ আমাৰ বয়সৰ ক্ষেত্ৰত অলপ বেলেগ বেলেগ সাব ইন্সপেক্টৰ ইউবি আৰু APR আৰু ষ্টেচন আৰু এছিষ্টেণ্ট জেইলাৰ আৰু SI UB আৰু SI APR বয়সটো হৈছে সেম তাৰমানে যদি আপোনাৰ জন্ম হৈছে 1/1/2000 চন আৰু যদি আপোনাৰ 1/1/2006 চন তাৰ ভিতৰত যদি জন্ম হৈছে তেতিয়াহ'লে আপুনি পৰীক্ষাটো দিব পাৰিব মানে এই দুটাৰ কাৰণে সেইটো হৈছে তাৰপিছত যদি আপুনি ষ্টেচন অফিচাৰ বা স্কোৱাড কমাণ্ডাৰৰ কাৰণে যদি 1/1/2002 চন আৰু 1/1/2006 চনৰ মাজত আপোনাৰ জন্ম হ'ব লাগিব তাৰমানে এইটোৱে কথা যে আমি যদি এইজটো আমি ক'বলৈ যাওঁ 20ৰ পৰা প্ৰথমে সাব ইন্সপেক্টৰ দুইটাৰ কাৰণে আপোনাৰ বয়সটো 20ৰ পৰা 26 বছৰলৈকে আৰু ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ কাৰণে 20ৰ পৰা 24 তাৰমানে তাত অকণমান বয়সটো আপোনাৰ কম হৈ থাকিব লাগিব তেতিয়াহে আপুনি সেই দুটা আপুনি দিব পাৰিব কিন্তু আমাৰ কিছুমান ৰিলেক্সেশ্যনো আছে যদি আপুনি SC বা ST প্লেইনছ বা ST হিলছ হয় তেতিয়াহ'লে আপোনাৰ 5 বছৰ ৰিলেক্সেশ্যন আছে তাৰমানে যিটো এজ লিমিট দিয়া থাকে ছাপ'জ এজ লিমিটটো হৈছে 24 বছৰ তো 5 বছৰ ৰিলেক্সেশ্যন থাকিলে আপুনি 2000 মানে আপোনাৰ 29 বছৰলৈকে আপুনি পৰীক্ষাটো দিব পাৰিব কিন্তু তাতো এটা কথা আছে যে আপোনাৰ যিটো এজ সেই এজটো কোনটো তাৰিখলৈকে হিচাপ কৰা হৈছে
এতিয়া ইয়াত আপোনালোকৰ তাৰিখটো ধৰা হৈছে যে 1/1/2024 চন। সেইকাৰণে বহুতে কমেণ্ট কৰিছিলে যে ছাৰ এইজটো কিমান হ'ব, কিমান এইজলৈকে আমি দিব পাৰিম। মই কৈছিলোঁ তেতিয়া যে যেতিয়া নটিফিকেশ্যন ওলাব সেই নটিফিকেশ্যনখনতে আমি গম পাম যে আমি এলিজিবল হয় নে নহয় যদি আমাৰ বয়সটো বাঢ়ি গৈছে। তো 1/1/2006 চন 2024 চন, তাৰমানে 2024 চনৰ 1 জানুৱাৰী তাৰিখলৈকে আপোনাৰ যিমানটো বয়স হ'ব সেই বয়সটো আপোনাৰ কাউণ্ট কৰা হ'ব। তাৰপিছত এতিয়া আমি ৰিলেক্সেশ্যনটো আপোনালোকে গম পাইছে, OBC আৰু MOBC কাৰণে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেন যদি কোনোবা আছে তো মানে অকল এছিষ্টেণ্ট জেইলাৰ যদি আপুনি দিব বিচাৰে আৰু আপুনি যদি এক্স ছাৰ্ভিচমেন আছে তেতিয়া আপোনাৰ 2 বছৰ ৰিলেক্সেশ্যন আছে। এতিয়া যিটো বয়সৰ যিটো প্ৰমাণ, বয়সৰ প্ৰমাণটো আপোনাৰ কেনেকৈ চোৱা হ'ব? বয়সৰ প্ৰমাণটো আপোনাৰ চোৱা হ'ব যদি আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা এই মানে হায়াৰ ছেকেণ্ডেৰী এডমিট কাৰ্ড বা মানে SLC পাছ চাৰ্টিফিকেট সেইকেইটা চাই পেলাই আপোনাৰ কি কৰা হ'ব, আপোনাৰ যিটো বয়সৰ প্ৰমাণ হিচাপে আপুনি সেই বস্তুটো দিব লাগিব। বাকী আপুনি ধৰণৰ বেলেগ ডকুমেণ্টছ আপুনি ছাবমিট কৰিব নোৱাৰে। যেনে ধৰক আপুনি কিবা ধৰণৰ আপুনি ক'ৰবাত দেখাব গ'ল, মানে হৰস্কোপ বুলি যিটো আমি কওঁ, সদায় আমি ডেইলি যিটো চাওঁ ভাগ্য, হয়নে? তাৰপিছত এফিডেভিট কৰি পেলাই আপুনি নিজৰ বয়সটো আপুনি দিব নোৱাৰে। এফিডেভিটখন এনেও আপোনাৰ 6 মাহলৈকে ভেলিডিটি থাকে, সেইটো একো ডাঙৰ কথা নহয়। বাৰ্থ এক্সট্ৰেক্ট যদি আপুনি য'ৰ পৰাই হওক, মেডিকেল আপোনাৰ হস্পিটেলৰ পৰা হওক বা আপোনাৰ মিউনিচিপালিটি বৰ্ডৰ পৰা হওক, যদি আপুনি লিখাই লৈছে হেল্থ ডিপাৰ্টমেণ্ট বা আপুনি ছাৰ্ভিচ ৰেকৰ্ডত যদি কিবা আছে সেইবিলাক আপুনি একচেপ্ট তেওঁলোকে নকৰিব। আপোনাৰ মেট্ৰিকৰ যিখন পাছ চাৰ্টিফিকেট নহ'লে মেট্ৰিকৰ যিখন আপোনালোকৰ এডমিট কাৰ্ড সেইখনে তেওঁলোকে মানে একচেপ্ট কৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনলৈ আমি এতিয়া আহিছোঁ। SIAB মানে SIUB আৰু SIAB নহয়, SIUB আৰু এছিষ্টেণ্ট জেইলাৰ সেই দুয়োটাৰে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ছেইম হয়, যে মানে আমি গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ হ'বলৈ হ'লে আপোনাৰ ছায়েন্সৰ হ'ব লাগিব। মেইনলি আপুনি BSc কৰিব লাগিব কোনোবা ছায়েন্সৰ এটা টপিক, মানে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ এই তিনিটাৰ ভিতৰত কোনোবা এটা অনাৰ্ছ লৈ পেলাই আপুনি কি কৰিব লাগিব, পাছ আউট হ'ব লাগিব মানে বেচেলৰ অফ ছায়েন্স। তাৰপিছত ছাব ইনস্পেক্টৰ APRৰ কাৰণে অলপ বেলেগ, সেইটো হৈছে কি যে BSc আপুনি থাকিব লাগিব, মানে বেচেলৰ অফ ছায়েন্স ইলেক্ট্ৰনিক ছায়েন্সত থাকিব পাৰে আপোনাৰ, বা IT বা কম্পিউটাৰ ছায়েন্সত থাকিব পাৰে, বা আপুনি কম্পিউটাৰ এপ্লিকেশ্যনত MCA কৰা হ'ব পাৰে, মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, বা আপুনি ডিপ্ল'মা আপোনাৰ থাকিব পাৰে পলিটেকনিকত ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যনত, হয়নে? তো এনেকুৱা ধৰণৰ কিছুমান, বা ষ্টেট পলিটেকনিকত 3 বছৰ ডিপ্ল'মা আপোনাৰ থাকিব পাৰে, বা আপুনি BE কৰা হ'ব পাৰে, BTech কৰা হ'ব পাৰে কম্পিউটাৰত, বা ইনষ্ট্ৰুমেণ্টেশ্যন অৰ IT ইকুইভেলেণ্ট, মানে IT ছেক্টৰত যিমানবিলাক আছে আপুনি ডিপ্ল'মা কৰা হওক, আপুনি BTech কৰা হওক, BE কৰা হওক বা BSc কৰা হওক, তেনে ক্ষেত্ৰত আপুনি ছাব ইনস্পেক্টৰ APRৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু বাকীকেইটাত আমাক গ্ৰেজুৱেশ্যন লাগিবই। এটাত স্পেচিয়েলি আমাৰ কেমেষ্ট্ৰি দৰকাৰ হৈছে, সেইটো হৈছে আমাৰ ষ্টেচন অফিচাৰ আৰু বা আপোনাৰ স্কোৱাড কমাণ্ডাৰ। এতিয়া আমি আহিছোঁ ফিজিকেল ষ্টেণ্ডাৰ্ড। ফিজিকেল ষ্টেণ্ডাৰ্ডটো বৰ বিশেষ আমাৰ বুজিবলৈ ইমান টান নহয়, ফিজিকেল ষ্টেণ্ডাৰ্ড ছেইম হয়। SIUB, SIAPR আৰু ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰৰ কাৰণে ফিজিকেল ষ্টেণ্ডাৰ্ডটো আমাৰ ছেইম হয়। কিন্তু এছিষ্টেণ্ট জেইলাৰ কাৰণে হাইটটো অলপ বেলেগ, সেইটো আমি চাওঁ। প্ৰথমে আমি যদি চাওঁ হাইটটো আমাক লাগিব, যিখন মই ইয়াতো আপোনালোকক দেখুৱাই দিম। হাইটটো আমাৰ হৈছে আগৰ নিচিনা ছেমেই আছে। মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154, আৰু ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 160 আৰু 162। চেষ্ট আমাক লাগিব অনলি, চেষ্ট অকল মেনৰ কাৰণে, সেইটো হ'ব আমাৰ মিনিমাম 80 চেণ্টিমিটাৰ আমাৰ হ'ব লাগিব, আৰু যেতিয়া আমি এক্সপাণ্ড কৰিম তেতিয়া আমাৰ 85 হ'ব লাগিব। আৰু ST হিলছৰ কাৰণে 78, অনলি ST হিলছৰ কাৰণে এইটো বেলেগ, ST হিলছৰ কাৰণে 78 চেণ্টিমিটাৰ, আৰু যেতিয়া আমি এক্সপাণ্ড কৰিম আমাৰ 83 চেণ্টিমিটাৰ হ'ব লাগিব। এতিয়া হাইটৰ ক্ষেত্ৰত এছিষ্টেণ্ট জেইলৰ আমাৰ প্ৰথমতে জেনেৰেল OBC আৰু MOBC আৰু SC কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 144.5 চেণ্টিমিটাৰ। ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 160 আৰু এফালে ফিমেলৰ কাৰণে 142 চেণ্টিমিটাৰ। এতিয়া মেডিকেল ষ্টেণ্ডাৰ্ডটো খুব ইম্পৰ্টেণ্ট হয়। মেডিকেল ষ্টেণ্ডাৰ্ডত আমাৰ কি আছে মেইনলি, যে আমি ভাল মেণ্টেল হেল্থ বা ভাল বডি হেল্থটো আমাৰ থাকিবই লাগিব। লগতে আমাৰ আৰু কি হ'ব লাগিব, আমাৰ ইয়াত মেইনলি এবাৰ মেনশ্যন কৰি দিছে যে ডায়েবেটিছ আপোনাৰ থাকিব নালাগিব, হাৰ্ট ডিজিজ, হাৰ্নিয়া হৈ গ'ল, পাইলছ হৈ গ'ল, ৰেছপাইৰেটৰী কিছুমান উশাহ নিশাহ লোৱাত আমাৰ কষ্ট হ'ব পাৰে। তাৰপিছত নকনি, মেইনলি নকনিটো এবাৰ আপোনালোকৰ চেক হ'ব, ফ্লেট ফুট এবাৰ চেক হ'ব আপোনালোকৰ, আৰু যিকোনো ধৰণৰ মানে ফিজিকেল যদি কিবা আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড যদি মেচ নহয় তেতিয়া আপোনালোকক টেম্পৰেৰী কাৰণে আপোনালোকক ডিছকুৱালিফাই কৰিব পাৰে। তাৰপিছত আইচাইটটো চবেই সোধে যে চশমা থাকিলে আইচাইট পাই নাপায়। চশমা থাকিলেও আপুনি পাব, কোনো প্ৰব্লেম নাই, কিন্তু আপোনাৰ মিনিমাম এটা চকুৰ ভিজনটো 6/6 হ'ব লাগিব। তাৰমানে আপোনাৰ এটা চকুৰ যদি ভিজনটো 6/9 হয়, তেতিয়া আনটোৰ যদি 6/6 হয় তেতিয়াহ'লে আপুনি দিব পাৰিব।
কিন্তু দুইটাই যদি 6/9 6/9 হয় তেতিয়াহ'লে আপুনি কিন্তু সেইটো দিব নোৱাৰিব তো আপোনালোকে আই চেকআপটো আগতে কৰাই ল'ব তাৰমানে আৰু মানে নিয়াৰ ভিজনটো আমাৰ মানে নৰ্মেল থাকিব লাগিব মানে ওচৰৰ পৰা চোৱাৰ যিটো আমাৰ চকুৰ যিটো পাৱাৰ তাৰপিছত আৰু এটা আছে ভেৰিক'জ ভেইন তাৰমানে আপোনালোকে দেখিছে যে কাৰোবাৰ কেতিয়াবা হাতত হওক বা ভৰিত হওক আমাৰ কিছুমান ভেইন থুপ খাই থাকে একে জেগাত থুপ খাই থকা হয় সেইটোক কোৱা হয় ভেৰিক'জ ভেইন বুলি সেই বস্তু যদি কাৰোবাৰ আছে তেতিয়াহ'লে সেইটো কিন্তু টেম্পৰেলি আপোনাক ডিছকুৱালিফিকেশ্যন কৰিব পাৰে এছিষ্টেণ্ট জেইলৰ কাৰণে ইয়াত এটা আছে যে ৱেইটৰ কথা এটা আছে ৱেইটটো হৈছে ফৰ মেল এণ্ড ফিমেল এপ্লিকেণ্টছ প্ৰপৰ্চনেট টু হাইট এণ্ড এজ এজ পাৰ মেডিকেল ষ্টেণ্ডাৰ্ড তো এটা চাওক আপোনালোকে কোনোবা এখন মেডিকেল ষ্ট'ৰ বা কোনোবা এজন ডক্টৰক সুধিলে গম পাব যে বা আপুনি গুগলত মাৰিলেও গম পাব আপোনাৰ হাইটৰ অনুপাতে আপোনাৰ কিমান ৱেইট থাকিব লাগে সেইটো এটা মেডিকেল ষ্টেণ্ডাৰ্ড এটা থাকে তো সেই বস্তুটো আপোনালোকে চাই ল'ব যে আপোনাৰ হাইটৰ মতে বোলে আপোনাৰ হাইটটো কম কিন্তু আপোনাৰ ৱেইট বহুত বেছি আছে 80 kg আছে আৰু আপোনাৰ হাইটটো 5.5 তেতিয়াহ'লে কিন্তু সেইটো বেছি আছে তাৰপিছত নেক্সটটো আমি আহিছোঁ এতিয়া আপোনালোকৰ এনেও মেডিকেল টেষ্টটো হ'বই সেইটো সেইকেইটা টেষ্টেই আপোনালোকৰ হ'ব তাৰপিছত আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো একেবাৰে চিম্পল কথা সেইটো আমি ইয়াত ডিছকাছ নকৰোঁ আপোনালোকে অনলাইনত গৈ পেলাই 16 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব যদি কিবা ডাউট থাকে আপোনালোকে ক'ব কমেণ্ট ছেকশ্যনত বা আপোনালোকে টেলিগ্ৰাম চেনেলত জইন কৰি পেলাই ক'ব পাৰে এতিয়া ডকুমেণ্টছ কি লাগে সেইটো মই এতিয়া নকওঁ কাৰণ ইয়াত গোটেইখিনি কথা লিখা আছে সেইখিনি বুজি পাবলগীয়া কোনো মানে হেৰি নাই তো এইখিনি আছিলে নেক্সট আমাৰ বাকী থাকিলে যে আপোনালোকৰ কেনেকৈ টেষ্টটো কেনেকৈ হ'ব যে প্ৰথমে আপোনালোকে সকলোৱে জানে যে ৰিটেন টেষ্ট হ'ব তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰপিছত মেডিকেল হ'ব হয়নে তাৰপিছত আপোনালোকৰ অৰেল বা ভাইভা হ'ব তো তিনিটা ফেজ থাকে এইটো আপোনালোকে গম পাওঁ এইখিনি মই ডিটেইলছত এতিয়া নকওঁ পাছত আপোনালোকক ক'ম বেলেগ এতিয়া আমি জাষ্ট মই এখন নটিফিকেশ্যন অভাৰভিউ এটা আপোনালোকক দিব বিচাৰিছোঁ যে যদি কিবা ডাউট থাকে মই এতিয়া মানে ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথাও মই আমি পাছত ডিছকাছ কৰিম মেল ফিমেলৰ কাৰণে বেলেগ বেলেগ থাকে ফিজিকেল ষ্টেণ্ডাৰ্ড মেডিকেল এক্সামিনেশ্যনটো যেতিয়া আপোনালোকৰ ফিজিকেল হোৱাৰ আগত মেডিকেল আপোনালোকে ৰিটেন দিলে পাছ কৰিলে তাৰপিছত আপোনালোকক প্ৰথমে চেকআপ কৰাই ল'ব তাৰপিছত আপোনালোক দৌৰিবলৈ দিব তাৰপিছত দৌৰ পাছ কৰিলে ইণ্টাৰভিউ তাৰপিছত যিটো আমি মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST বুলি কওঁ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট সেইটো আমি দৌৰ আৰু লং জাম্প কৰিম আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট য'ত আমাৰ মেডিকেল চেকআপবিলাক হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ইয়াত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইখিনি মই ভালকৈ বিতংভাৱে আলোচনা কৰিম ইয়াত ক'লে এতিয়া খৰধৰ নিচিনা হ'ব জাষ্ট মই এইটো ইনফৰ্মেশ্যনটো দিব বিচাৰিছিলোঁ তাৰপিছত ভাইভা হ'ব তাৰ বিষয়ে আমি ডিছকাছ কৰিম কিন্তু ইয়াত আৰু কিছুমান বস্তু আছে য'ত আমাক ৱেইটেজ আমাৰ NCC চাৰ্টিফিকেটক ৱেইটেজ দিয়া হৈছে য'ত C চাৰ্টিফিকেট হ'লে 5 B চাৰ্টিফিকেট হ'লে 3 আৰু A চাৰ্টিফিকেট হ'লে 2 দিয়া আছে আমাক আৰু ফাইনেল মেৰিট লিষ্ট আমাৰ গোটেইখিনিক প্লাছ কৰি পেলাই গোটেইখিনি মানে 4টা ৰিটেন টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকক মানে মেডিকেল টেষ্ট আপোনাক মাৰ্কছ নিদিয়ে কাৰোবাৰ বোলে আই চাইট বহুত ভাল কোনোবাই সৰুতে বহুত পুঠি মাছ খাই পেলাই চকু ভাল কৰি থৈছে কিন্তু তেওঁ কিন্তু ভাল মাৰ্কছ তাত মাৰ্কছটো আপোনাৰ কাউণ্ট নহয় আৰু লাষ্ট NCC তাৰপিছত অৰেল আৰু ভাইভা 5 মাৰ্ক তো টোটেল 150 মাৰ্কছৰ ওপৰত আপোনাৰ গোটেই প্ৰচিডিঅ'ৰটো ডিপেণ্ড কৰিব ফাইনেল লিষ্টখন তাৰ পৰা আপোনালোকৰ ওলাব তো এইখিনি আছিলে আমাৰ আজি বেছিক যিখিনি ইনষ্ট্ৰাকশ্যন বা যিখিনি নটিফিকেশ্যন আছিলে আৰু যদিহে আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে যদিহে আপোনালোকে মক টেষ্ট বা বেলেগ টপিকৰ ওপৰত আপোনালোকে দিব বিচাৰিছে কুইজ দিব বিচাৰিছে মক টেষ্ট দিব বিচাৰিছে এভৰি ছেকশ্যনত আপোনালোকে ছেকশ্যনেল টেষ্ট দিব বিচাৰিছে তেতিয়াহ'লে ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে আমাৰ যিটো এপ আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই তাৰ লিংকটো পাব নহ'লে কমেণ্ট ছেকশ্যনত তাৰ লিংকটো পাব তাত ক্লিক কৰিলে আপোনালোকে এপটো এক্সপ্ল'ৰ কৰক যদি ভাল লাগে তাত কিছুমান ডেম'ও দিয়া আছে আপোনালোকে ল'ব পাৰে ফ্ৰী কিছুমানো আছে তাত সেইখিনি আপোনালোকে মানে এক্সপ্ল'ৰ কৰিব পাৰে ইমানখিনি আছিলে আজি ভিডিঅ'টোৰ কাৰণে থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ